আমাৰ বিপিএফ দলৰ যিটো দিছপুৰ চলো যাত্ৰা ডিষ্ট্ৰিক্ট ৱাইজত যিটো প্ৰগ্ৰাম লৈছিল এইটো আমাৰ আজি শেষ হৈ গ'ল। ভেৰগাঁও জিলাই লাষ্ট 10টা জিলা আছে, 10টা জিলাতো আমি কমপ্লিট কৰিলোঁ। আৰু উদ্দেশ্য সেইটোৱেই যে আমি সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি একেলগে মিলি পেলাই দিছপুৰত 15জন MLA পঠাব লাগে NDA হিচাপে। এইটো উদ্দেশ্য লৈ পেলাই আমি দিছপুৰ চলো যাত্ৰা আৰম্ভ কৰিছোঁ। গোসাইগাঁৱৰ পৰা আজি ভেৰগাঁও শেষ হৈ গ'ল। তো আমি যিখিনি ডিষ্ট্ৰিক্ট ৱাইজ দিছপুৰ চলো যাত্ৰা কৰিছে সেইটো পজিটিভ, খুব ভাল ৰেছপন্স পাইছে। সকলো জাতি জনগোষ্ঠী ওলাই আহিছে। তো আমি ভাবোঁ যিটো 2026 বিহুৰ আগত যিটো নিৰ্বাচন হ'ব, ইয়াত আমি 15টা সমষ্টিত NDA হিচাপে 100% আমি পঠিয়াই দিব পাৰিম। আৰু দিছপুৰত নতুনকৈ চিফ মিনিষ্টাৰ আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি পাবলৈ সক্ষম হ'ব। এনডিএৰ আচলতে সহযোগী দল বিজেপিৰ দুজনকৈ কালি ডিষ্ট্ৰিক্ট সভাপতি আপোনাৰ যোগদান কৰিছে, আজি মণ্ডল সভাপতিয়ে যোগদান কৰিছে। আচলতে বিজেপি চাফাই অভিযান নেকি? নাই, বিজেপি চাফাই অভিযান বুলি আমি ক'ব নোৱাৰো। হয়তো ইহঁতৰ ডিষ্ট্ৰিক্ট পৰ্যায়ৰ যিটো লিডাৰশ্বিপ ইহঁতৰ ওপৰত হয়তো সন্তুষ্ট নহয় কাম কৰাৰ ক্ষেত্ৰত, সেইকাৰণে বিপিএফ দলত সোমাই যায়। একে বিপিএফত থকা আজিৰ দিনত পিছত কি হয় মই ক'ব নোৱাৰো। আজিৰ দিনত বিজেপি বা বিপিএফ একেলগে চৰকাৰ চলাই আছে, যদিও আমাৰ ফালে আহিছে একো নহয়, আমি একেলগে কাম কৰি যাম। স্যাৰ, UPPL চলো পাল্টাই অভিযান আৰম্ভ কৰিছে, কি কাম দিব নাই এইবাৰ বিধানসভাই? মাইনৰিটিসকলক লৈ চলো পাল্টাই অভিযান আৰম্ভ কৰিছে। এইবিলাক মই নাজানো। এইবিলাক আমাৰ NDA হিচাপে 15টা কি টিকেট নিদিয়ে, কোনটো জাগাত টিকেট নিদিয়াকে থাকে? কলেগাঁও কোনফালে? NDA হিচাপে আমি 15টা। স্যাৰ, আপোনাৰ বেয়া দিনত সকলো এৰি থৈ গৈছিলে, ভাল দিনত সকলো আহিছে। আকৌ কিবা বেয়া দিন আহিলে আকৌ গুচি যাব নেকি স্যাৰ? যাব দিয়ক, কোনে যাব ইচ্ছা আছে যাব দিয়ক। বেয়া দিনত চব গুচি গৈছিলে স্যাৰ, চব গুচি গৈছে। এতিয়া ভাল দিন কাৰণে আহিছে। এইটো ভাল দিন কাৰণে মুঠতে মই এনেকুৱা নকম, মই সকলো মানুহকে লৈ পেলাই কাম কৰিব ইচ্ছা আছে, সকলোকে একেলগে কাম কৰিবলৈ লৈ যাম। কিন্তু যিমান মানুহ আহিছে স্যাৰ, স্থান হ'ব না স্যাৰ চবৰে? এনেকুৱা স্থান বিচাৰিতো লাভ নাই। নতুনবিলাকে স্থান নাপাব স্যাৰ? কি স্থান জাগা নাপাব নেকি? জাগা আছেতো, এইটো জাগা ক'ত থাকি আছে আমি? এনেকুৱা নহয় ৰে, পদবী নাপাব নেকি? পদবী চবৰে থাকে। কিমান লাগে আপোনাক? কিমান পদবী লাগে? বিশেষকে এটা কথা আচলতে চৰ্চিত হৈ আছে আৰু বিৰোধীয়ে এই কথাটো কিন্তু বেছি চৰ্চিত কৰিছে। সেইটো হ'ল আচলতে আপোনাৰ যি BPF দলত আচলতে এতিয়া পৰিয়াল কেন্দ্ৰিক ৰাজনীতি চলিব বুলি আচলতে ৰাইজৰ মাজত আচলতে হেৰি কৰিছে। আচলতে এই কথাটো আমাৰ BPF দলৰ এনেকুৱা পৰিয়াল কেন্দ্ৰিক ৰাজনীতি নহয়। এইবিলাক কোনে কৈছে? নিজে পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কৰা মানুহে ক'ব পাৰে, মই এনেকুৱা কৰা নাই। আৰু আমাৰ যাত্ৰা ভালে শেষ হৈছে। আজি লাষ্ট ভেৰগাঁওটো খুব ভাল। বাছ এছাৰটো আমি চেণ্টাৰৰ লগত কথা পাতি পেলাই BTC এৰিয়াত সেইটো লাগু কৰিব নালাগে বুলি আমি অলৰেডি কেঞ্চেল কৰিছোঁ। 2003 চনৰ পৰা সকলো বাসিন্দা বুলি কৈছে, কিন্তু 1965 কাগজ এতিয়াও বিচাৰে। মই বিচাৰিছে নেকি? অফিচ বিলাকত বিচাৰিছে। অফিচ বিচাৰিলে কি হ'ব? মইহে বিচাৰিব লাগিব। মই বিচৰা নাই, বাছ হৈছে। মই চব ঠিক ঠাক কৰি এইবিলাক 4 মাহ হৈছে, 4 মাহ 5 মাহে হৈছে। মই আচলতে আমাৰ অফিচাৰ সকলকো যেনেকুৱা গাইড কৰিব লাগে মই সময় পোৱা নাই। কিছুদিন থাকক, চবে মাটিৰ পাঠা পাব। 2005 চনৰ থাকিলে হ'ল। আপুনি অংশগ্ৰহণ কৰিলে স্যাৰ, নিশ্চয় অনুমান কৰিব পাৰিছে এই 4টা সমষ্টি আপুনি নিশ্চয় টিকেট দিব স্যাৰ। ওদালগুৰি NDA হিচাপে 126টা কি 4টা কৈ থাকে? 126টা ওদালগুৰি মানুহখিনি বিচাৰি 126টা। প্ৰমোদ বড়ো কি হ'ব স্যাৰ? প্ৰমোদ বড়োতো এতিয়া ছিংগাপুৰত আৰামত
ছাৰ প্ৰধানমন্ত্ৰী অহা মুহূৰ্তত আক্ৰাসুৰ অসম বন্ধ দিছে 3 দিনীয়া যোনে সমস্যা আছে ইহঁতে দিবই মোৰ লগত কি সম্পৰ্ক আক্ৰাসও দিব পাৰে এমছও দিব পাৰে আমছও দিব পাৰে গোৰ্খাও দিব পাৰে এফছও দিব পাৰে এইটোতো আন্দোলনকাৰী সংগঠন জাতীয় সংগঠন ইহঁতে বহুত সমস্যা লৈ পেলাই কেতিয়াবা আন্দোলন কৰে এইটোতো স্বাভাৱিক জনজাতিকৰণ লৈ দিছে জনজাতিকৰণ আপোনাক লাগে না